ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ এ নাম থকা লোকসকলৰ অৰ্থাৎ আপোনালোকৰ আখৰটো যদি প্ৰথম আখৰটো এ আখৰে আৰম্ভ হৈছে এই ৰাশি লোকসকলৰ বিশেষকৈ 2025 চনটো কিদৰে পাৰ হ'ব আপোনালোকৰ কি ধৰণে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন লৈ আহিছে বিশেষকৈ এই ৰাশি লোকসকলৰ সূৰ্য ঈশ্বৰত আৰু তেওঁলোকৰ প্ৰভাৱ প্ৰধানকৈ দেখা পোৱা যায় ইয়াৰ উপৰি কৈছে যে বিশেষকৈ এ নামৰ লোকসকল মেঘ ৰাশি হয় আৰু মেঘ ৰাশিৰ অধীনত্ব আহে যাৰ প্ৰভু মংগল আৰু গ্ৰহৰ সূৰ্য বন্ধু কিন্তু দুইটা গ্ৰহ অগ্নি উপাদানৰ বাবে উচ্চ প্ৰকৃতি হে বেছিভাগে যিসকল লোকৰ নাম এই আখৰে অৰ্থাৎ এই আখৰে আৰম্ভ হয় বিশেষকৈ পিতৃ উপাদানৰ বৃদ্ধি তেওঁলোকৰ মাজত দেখা পোৱা যায় আৰু তেওঁলোকৰ জন্মগত নেতৃত্বৰ ক্ষমতা দেখা পোৱা যায় এতিয়া আহিছো 2025 চনটো কিদৰে পাৰ হ'ব যদি আপোনালোকৰ ইংৰাজী বৰ্ণমালা বিশেষকৈ এই আখৰে আৰম্ভ হোৱা বা আৰম্ভ হৈছে এই আখৰে আপোনালোকৰ ষ্টাৰ্ট হৈছে আপোনালোকৰ নামটো তেনে লোকসকলৰ বিশেষকৈ কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত এই বছৰটোত অতি গুৰুত্বপূৰ্ণ বুলি কৈছে 2025 চনৰ ভিতৰত বিশেষকৈ আপুনি আৰম্ভণিতে বিশেষকৈ 2025 চনৰ আৰম্ভণি সময়ৰ পৰা বিশেষকৈ আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছু পৰিৱৰ্তন দেখা পাব পাৰে সম্ভৱ হ'ব যে আপুনি জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহৰ ভিতৰত কৰ্মৰ ক্ষেত্ৰত বদলি হ'ব পাৰে বা এনে ধৰণৰ কিছুমান লোকে বিশেষকৈ সহায় কৰিব আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বা চাকৰিৰ ক্ষেত্ৰত আপুনি কেতিয়াও কল্পনা কৰা নাছিল নতুন চাকৰিত আপোনালোকৰ বাবে অধিক উপকাৰী যেন লাগিব কিবা এটা নতুন কৰ্মসংস্থাপন পাব পাৰে ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা কিছু উন্নত হ'ব বৈবাহিক জীৱনটো 2025 চনটো কিদৰে পাৰ হ'ব বা কেনে ধৰণৰ পৰিৱৰ্তন হ'ব যদি আপোনালোকৰ বৈবাহিক জীৱনলৈ চাওঁ তেন্তে দেখা পোৱা গৈছে যে বছৰৰ আৰম্ভণি অলপ দুৰ্বল হোৱাৰ সম্ভাৱনা আছে আপোনালোকৰ জীৱন সংগীৰ লগত খাপ খুৱাই লোৱাত বা মিলাপ্ৰীতিৰ কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে কিন্তু তেওঁলোকৰ আচৰণে আপোনালোকক অলপ অসুবিধা দিলেও কিন্তু এপ্ৰিল মাহৰ পাছত আপোনালোকৰ বৈবাহিক জীৱনটো সুখৰ আৰম্ভণি হ'ব আৰু আপুনি আপোনালোকৰ সম্পৰ্কক লৈ বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব বুলি কৈছে আপোনালোকৰ কামতো আপোনালোকৰ জীৱন সংগীৰ পৰা সমৰ্থন পাব আগষ্টৰ পৰা অক্টোবৰ মাহৰ এই সময়খিনিত বৈবাহিক জীৱনত শক্তিশালী কৰাৰ ক্ষেত্ৰত সহায় বুলি প্ৰমাণিত হ'ব ইয়াৰ পিছতে নৱেম্বৰ মাহৰ এই সময়খিনিত আপোনালোকৰ জীৱন সংগীৰ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে সেই আপুনি স্বাস্থ্যৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব দিব লাগে আৰু নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব এই বছৰটোৰ বৈবাহিক জীৱনৰ শেষৰ ফাললৈ বিশেষকৈ ডিসেম্বৰ মাহৰ আপোনালোকৰ কৈছে যে দুইটাৰে অৰ্থাৎ আপোনালোকৰ বৈবাহিক জীৱনত সম্পৰ্কত ঘনিষ্ঠতা আপোনালোকৰ বৃদ্ধি পাব এই সময়ছোৱাত আপুনি কৰবাত ওলাই গৈ বিশেষকৈ ধৰ্মীয় স্থান ভ্ৰমণ কৰাৰ সুযোগো পাব পাৰে বুলি কৈছে আপোনালোকে একেলগে পৰিয়ালত নিজৰ দায়িত্ব এই বছৰটোত পালন কৰিব যাৰ বাবে বৈবাহিক জীৱনটো প্ৰফুল্ল হৈ থাকিব বুলি কৈছে আপোনালোকৰ সন্তানেও এই বছৰত ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা আছে কিবা এটা কৰ্মসংস্থাপন আপোনালোকৰ পাব পাৰে বুলি কৈছে যিকোনো ক্ষেত্ৰতে কাম কৰি বা শিক্ষা গ্ৰহণ কৰি উৎকৃষ্ট অগ্ৰগতি লাভ কৰিব পাৰে যি আপোনালোকক বিশেষকৈ বৈবাহিক জীৱনত আপোনালোকক সন্তানৰ পৰা বহুত বেছি শান্তি লাভ কৰিব আপোনালোকৰ মনত বিশেষকৈ বহুত বেছি গৌৰৱ এটা অনুভৱ কৰিব তেওঁলোকৰ কাম কাজক লৈ তেওঁলোকৰ কেৰিয়াৰক লৈ তেওঁলোকৰ সফলতাক লৈ আপোনালোকে নিজে গৌৰৱান্বিত হ'ব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিব ক্ষেত্ৰত কিন্তু এ নাম থকা লোকসকলে অলপ সাৱধান হ'ব লাগিব বিশেষকৈ আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাত ভুগিব পাৰে বছৰৰ আৰম্ভণি সময়ছোৱাত এই সময়খিনিত কৈছে যে কিছু লোকৰ অস্ত্ৰোপচাৰ বা যিকোনো ধৰণৰ সামান্য আঘাতৰ সম্ভাৱনা থাকিব পাৰে সেই আপুনি সাৱধানে গাড়ী চলাব লাগে আৰু তাৰ পিছত সময় তুলনামূলকভাৱে অনুকূল হ'ব বুলি কৈছে বিশেষকৈ ছেপ্টেম্বৰ অক্টোবৰ মাহৰ এই সময়খিনিত কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে আপুনি সাধাৰণতে এই বছৰটোত আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি সচেতন আৰু আপুনি এক্সাৰসাইজ ব্যায়াম কৰক বুলি কৈছে এই সময়খিনিত ধ্যান আপোনালোকে কৰিব লাগিব দৈনন্দিন জীৱনৰ অংশ হিচাপে লওক বুলি কৈছে ধ্যান ধাৰণাক ইয়াৰ বাবে আপুনি অলপ সকাহ পাব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব যদি আপোনালোকৰ প্ৰেম জীৱনৰ কথা ক'বলৈ যাওঁতে এই বছৰটো আপোনালোকৰ বাবে প্ৰচণ্ড জীৱন সংগীক বাছি লোৱাৰ সুযোগ দিব বুলি কৈছে কাৰোবাৰ লগত বিশেষকৈ প্ৰেমৰ সম্পৰ্কত থাকিলে তেওঁলোকৰ লগত বিয়া হোৱাৰ সম্ভাৱনা প্ৰবল বুলি কৈছে বিশেষকৈ বছৰৰ আপোনালোকৰ প্ৰথম মধ্যভাগত বিশেষকৈ প্ৰথম আৰু মধ্যভাগৰ এই সময়খিনিত আপোনালোকৰ প্ৰিয়জনৰ সমৰ্থন লাভ কৰিব পাৰে আৰু আপোনালোকে অৰ্থাৎ দুইজনৰ সহায়ত বিশেষকৈ আপোনালোকৰ প্ৰেম জীৱনটো আপোনালোকে বিবাহলৈ ৰূপান্তৰিত কৰিব পাৰে আপোনালোকৰ মাজৰ কিছুমানে ইমানেই আপোনালোকৰ ভাগ্য ভাল হ'ব যে তেওঁলোকে নিজৰ পৰিয়ালৰ সদস্য আৰু তেওঁলোকৰ সন্মতিৰ বাবে বিশেষকৈ আপোনালোকৰ প্ৰেম বিবাহ হ'ব পাৰে বুলি কৈছে মে পৰা জুন মাহৰ এই সময়খিনিত বিশেষকৈ আপোনালোকৰ প্ৰেমৰ সম্পৰ্ক অলপ দুৰ্বল হ'ব পাৰে এই সময়ছোৱাত আপোনালোকে দুইৰ মাজত বিশেষকৈ দূৰত্বৰ সৃষ্টি হ'ব পাৰে সেই তেওঁলোকৰ লগত কোনো ধৰণৰ তৰ্ক আপোনাৰ কথাত নিজৰ পাৰ্টনাৰৰ লগত কেতিয়াও তৰ্ক বিতৰ্ক কৰিব নালাগে এৰাই চলিব লাগে অক্টোবৰ পৰা নৱেম্বৰৰ ভিতৰত বিশেষকৈ অলপ সাৱধান হ'ব বুলি কৈছে বাকী সময়খিনি অনুকূল দেখা পোৱা গৈছে অৰ্থনৈতিক জীৱনৰ কথা ক'বলৈ চালে বিশেষকৈ আৰ্থিক দৃষ্টিকোণৰ পৰা এই সময়খিনিত কামে আৰম্ভণিতে আপোনালোকক ভাল অনুকূল প্ৰদান কৰিব কেৱল ব্যক্তিগত প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰাই নহয় কিছুমান গোপন আপোনালোকৰ নীতিৰ জৰিয়তেও আপোনালোকৰ বিশেষকৈ ধনৰ পথ সহজ হ'ব বুলি কৈছে যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা
বহুত বেছি ভাল হ'ব শক্তিশালী হৈ উঠিব আৰু এপ্ৰিলৰ পৰা আগষ্টৰ ভিতৰত বিশেষকৈ বেংকৰ ঋণ বা ঋণ পৰিশোধ কৰাৰ ক্ষেত্ৰত সফল হ'ব পাৰে অক্টোবৰ পৰা নৱেম্বৰলৈকে বিশেষকৈ আৰ্থিকভাৱে কিছু দুৰ্বল হ'ব পাৰে আৰু এই সময়ছোৱাত আৰ্থিক লোকচানৰ সম্ভাৱনা আছে গতিকে এই সময়খিনিত কিন্তু অলপ সাৱধান হ'ব লাগিব ডিসেম্বৰ মাহৰ এই সময়খিনিত কৈছে যে আপোনালোকে ভাল লাভ পোৱাৰ সম্ভাৱনা আছে এই বছৰত বিনিয়োগ কৰাৰ আগতে বিশেষকৈ অলপ সাৱধান হওক কৰবাত যদি টকা পইচা বিনিয়োগ কৰিম বুলি ভাবিছে অলপ সতৰ্কতা অৱলম্বন কৰিবলৈ কৈছে আপোনালোকক আৰু কৈছে যে এই সময়খিনি বিত্তীয় খণ্ডৰ শেয়াৰে বিশেষকৈ আপোনালোকক অধিক লাভ দিব পাৰে বছৰৰ প্ৰথম ভাগত বিশেষকৈ প্ৰথম আৰম্ভণি সময়ছোৱাৰ পৰা শেয়াৰ বজাৰৰ বাবে অনুকূল যদিও এপ্ৰিলৰ পৰা জুলাইৰ ভিতৰত কিছু সাৱধানতাৰ অৱলম্বন কৰিব লাগিব ইয়াৰ পিছত বছৰৰ শেষৰ অৰ্ধত স্বাভাৱিক ফলাফল আহিব বুলি কৈছে বিশেষকৈ মেঘ ৰাশিৰ লোকসকলৰ অৰ্থাৎ যিসকলৰ নাম এ আখৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি হৈছে মেঘ ৰাশিৰ লোকসকলৰ প্ৰেম জীৱন অলপ সংগ্ৰামেৰে ভৰি পৰিব বুলি কৈছে এই সময়ছোৱাত মেঘ ৰাশিৰ লোকসকলৰ বিশেষকৈ প্ৰজ্ঞাৰ প্ৰদৰ্শন কৰিব 2025 চনত মেঘ ৰাশিৰ লোকসকলৰ সম্পৰ্ক উৎখান পতনেৰে ভৰি থাকিব বুলি কৈছে 2025 চনত মেঘ ৰাশিৰ বিশেষকৈ কিছুমান প্ৰভাৱত বিশেষকৈ অৰ্থাৎ শনিৰ হতে শক্তি যাৰ বাবে মেঘ ৰাশিৰ লোকসকলে সময় তেওঁলোকৰ প্ৰেম জীৱনৰ উত্তেজনা দেখা পাব পাৰে ৰাহু প্ৰভাৱৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হ'ব পাৰে কিছুমান ক্ষেত্ৰত কিন্তু ইয়াৰ ফলত প্ৰেম জীৱনত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে এই সকলোবোৰ মাজতে বৃহস্পতিৰ দৃশ্যই বিশেষকৈ আপোনালোকৰ সম্পৰ্ক সুস্থিৰ কৰি তুলিব ইয়াৰ ফলত আপোনাৰ আৰু আপোনালোকৰ সংগীৰ মাজত গভীৰ বুজাবুজিৰ সৃষ্টি হ'ব এই সকলোখিনি আপোনালোকে নিশ্চয়কৈ এই বছৰটো দেখিব এইবাৰ আপুনি ধৈৰ্য আৰু বুজাবুজিৰে আপোনালোকৰ সম্পৰ্কবোৰ আগুৱাই নিব বুলি কৈছে এই সময়খিনিত আপুনি আবেগৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ শিকিব লাগিব আৰু সম্পৰ্কৰ সমন্বয়ৰ সৃষ্টি কৰিব বুলি কৈছে ভুল বুজাবুজি হ'লে সেইখিনি সমাধানৰ বাবে চেষ্টা কৰিলে নিশ্চয়কৈ প্ৰেম জীৱনটো ভাল হ'ব বুলি কৈছে বিশেষকৈ এ ৰাশিৰ লোকসকলৰ বিশেষকৈ এই 2025 চনটো ইংগিত দিয়ে যে বছৰৰ প্ৰথম বিশেষকৈ ছমাহত অৰ্থাৎ 2025 চনৰ জানুৱাৰীৰ পৰা মেলৈকে আপোনালোকৰ গতি স্বাভাৱিক হৈ থাকিব পাৰে এই পৰিস্থিতিত এই ৰাশিৰ লোকসকলে নিজৰ কাম পেছাদাৰীভাৱে চম্ভালিব লাগিব নিজৰ কাম কাজখিনি সুন্দৰভাৱে চলাই নিব পাৰিব আৰু এই সময়ছোৱাত কাৰণ এই সময়ছোৱাত আপুনি কামত ভুল কৰিব পাৰে কিন্তু সাৱধান হ'ব লাগিব বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ সৈতে কিবা এটা বিবাদ বা মতানৈক্যৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে বছৰৰ এই ছমাহত অলপ সাৱধান হ'ব লাগিব নিশ্চয়কৈ ভাল হ'ব বৈবাহিক জীৱনৰ ক্ষেত্ৰত 2025 চনৰ জানুৱাৰীৰ পৰা বিশেষকৈ জানুৱাৰী মাহৰ পৰা মে মাহলৈকে সময় আপোনালোকৰ বাবে বিশেষ অনুকূল যেন নালাগে বিশেষকৈ জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ দুয়োৰে মাজত প্ৰেম আৰু পাৰস্পৰিক বুজাবুজি অভাৱ হ'ব পাৰে এই সময়ছোৱাত কিন্তু আপোনালোকৰ সংগীৰ সৈতে বিবাদ বা তৰ্কৰ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকৰ বৈবাহিক জীৱনত পৰিপক্কতাৰ অভাৱো অনুভৱ কৰিব পাৰে গতিকে জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহৰ এই সময়খিনিত কিন্তু আপোনালোকে তৰ্ক পেচাল আপোনালোকে এৰাই চলক বুজাবুজিৰ মাধ্যমেৰে আপোনালোকে চলক বুলি কৈছে আণ্ডাৰষ্টেণ্ডিং লাগিব নিশ্চয়কৈ ভাল হ'ব 2025 চনৰ শিক্ষাৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈছে ক'বলৈ যাওঁতে এই বছৰটোত বিশেষকৈ 2025 চনৰ ৰাশিফল অনুসৰি 2025 চনৰ জানুৱাৰীৰ পৰা মে মাহৰ ভিতৰত আপুনি বিশেষ সফলতা লাভ কৰিব বুলি কৈছে ভাল এটা প্ৰতিফলন দেখিব অধ্যয়নৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে মনোনিৱেশ কৰাত অলপ অসুবিধা হ'ব পাৰে কিন্তু এই সময়খিনিত এই বছৰৰ বিশেষকৈ আৰম্ভণিৰ পৰা জানুৱাৰীৰ পৰা বিশেষকৈ মে মাহৰ এই সময়খিনিত অলপ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে যাৰ ফলত আপোনালোকৰ অধ্যয়নৰ ক্ষমতাত কিন্তু আপোনালোকে নিগেটিভ প্ৰভাৱ পৰিব নিদিব এলাহে কিন্তু সমস্যাত পেলাব পাৰে ছাত্ৰ ছাত্ৰীসকলক গতিকে পঢ়া শুনাৰ প্ৰতি একাগ্ৰতা দেখুৱাব লাগিব গুৰুত্ব প্ৰদান কৰক নিশ্চয়কৈ ভাল হ'ব প্ৰেম জীৱনৰ ক্ষেত্ৰত বিশেষকৈ এ নামৰ লোকসকলৰ বিশেষকৈ 2025 চনৰ ৰাশিফলটো ইংগিত দিছে যে এই বছৰটো আপোনালোকৰ বাবে অনুকূল ইমান এটা নহয় বিশেষকৈ 2025 চনৰ জানুৱাৰীৰ পৰা মেৰ ভিতৰত অলপ সাৱধান হ'ব যদি আপুনি কাৰোবাৰ প্ৰতি প্ৰেমৰ অনুভৱ কৰিছে বা সম্পৰ্কৰ প্ৰৱেশ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপুনি অত্যন্ত সাৱধানতা অৱলম্বন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে কিয়নো 2025 চনৰ মে মাহলৈকে সময় আপোনালোকৰ বাবে অলপ প্ৰত্যাহ্বানজনক আপোনালোকৰ হ'ব পাৰে গতিকে এই সময়খিনিত অলপ সতৰ্কতা অৱলম্বন কৰক নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব পাৰিবাৰিক দায়িত্ব আপোনালোকৰ বাঢ়িব এই বছৰটোত ঘৰৰ দায়িত্ব বাঢ়িব ব্যক্তিগত কিছুমান কাম আধৰুৱা হৈছিল যদি আপোনালোকৰ 2025 চনত যদি কিছুমান ঘৰুৱা কিছুমান কাম কাজ কৰিব পৰা নাছিল সেই কাম কাজখিনি 2025 চনত আপোনালোকে সুন্দৰভাৱে চলাই নিব পাৰিব এই বছৰটোত আপোনালোকে নিজৰ ওপৰত বিশ্বাস ৰাখক নিজৰ ওপৰত আত্মবিশ্বাস বজাই ৰাখক কনফিডেন্স ৰাখক নিশ্চয় সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সকলোৰে 2025 চনটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক তাৰে কামনা কৰিছো কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ দিনটো শুভ হওক 2025 চনটো সুন্দৰভাৱে পাৰ হওক